পানী চানীৰ কাৰণে অসুবিধা হৈ আছে, কেনিবা যাব নোৱাৰোঁ, গৰু ছাগলীৰ কাৰণে বহুত দিগদাৰী হৈ আছে, খানা চানাও দিব নোৱাৰোঁ, খেৰ পানী কেনেকৈ খাব, আৰু দুটা মৰিও গ'ল, নিজৰো অসুবিধা হৈ আছে। ছাগলী দুটা মৰিছে, মুৰ্গী মৰিছে বানপানীৰ কাৰণে। ইয়াৰ পৰা বহুত মানুহ 300 ওপৰত হ'ব, চব চিবৰত আছে। সাহায্য এতিয়ালৈকে দিয়া নাই, কালি আহিছিলে ভিডিঅ' কৰি লৈ গৈছে, দিয়া নাই, আজি দিওঁ বুলি কৈছে। চাল কাটি থাকিবতো লাগে, খেতি কাৰণে দিব লাগিব, গছৰ মানে কিবা সহায়টো দিব লাগিব। চৰকাৰে আমাৰ একো দিয়া নাই নহয়, এটা ঘৰো দিয়া নাই। কিমান দিন হ'ল পানী হৈছে? 4 দিন হৈছে পানী হৈছে। প্ৰতি বছৰ পানী হৈ যায়? নাই, আগত হৈছিলে, অলপ কম হৈছিল, এবাৰ বেছি হৈছে। পানী সরকারে অনুদান হনো পাইছি না, আজকে 4 দিন ধরে পানির তলে হচ্ছি। ছাগল 2টা মরে গেছে, ছাগলেরও খানা পাইছি না, গরুরও খানা পাইছি না। কিছু রকম খেতে আসছি, কইটাতে লাগাইছি, কইটাও নাই খেয়া, কিদে লাগাইয়াম খেলকা দিয়ে গেরাম। অসুবিধা হয়ে আছে আপনাদের? হ্যাঁ, বহুত অসুবিধা হইতেছে পানির। এতিয়ালৈকে সরকারের পৰা কোনো সাহায্য পাওয়া নাই? হ্যাঁ, সরকারের কোনো সাহায্য পাইছি না আমরা, কোনো একটা সাহায্য দিলে তো ভালো হইতো। ছেলে কাটি অসুবিধা বহুত হৈছে, ঘৰ বাৰী ভাঙি গুচি গ'ল, গৰু ছাগলী ইয়াতে আছে, খোৱা বোৱাৰ এতিয়াও পোৱা নাই সুবিধা, নাই পোৱা। সিহঁতে কয় আমাৰ বোলো বেলেগৰ পৰা আহি ইয়াত মাটি লৈছোঁ যে, সেইকাৰণে আমাক নিদিয়ে। কোনটো এইখিনি কুচুম কিমান মানুহ আছে এই গাঁৱত? আছে 30-40 ঘৰ আছে ইয়াত। অঁ, কিমান দিন হ'ল পানী হৈছে? 4 দিন হৈছে। কিবা সহায় দিলে আমাৰ উপযোগিতা হয়। দোকানৰ পৰা যেনে তেনে মই জীৱনটো বচাই আছোঁ, কিনি খাই। অঁ, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।